গোটৰ মহিলাসকললৈ দিবলৈ লৈছো ডাঙৰ খবৰ। আজি হৈছে 31 মে। লাখ লাখ আত্মসহায়ক গোটৰ মহিলাসকলৰ মোবাইল নম্বৰত আহি গ'ল SMS। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰিছে, সেইসকল মহিলাৰ মোবাইল নম্বৰত আহি গ'ল SMS। লগতে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ মোবাইল নম্বৰত SMS অহা নাই, সেইসকল মহিলাই কি কৰিব লাগিব আৰু SMS নাহিলে টকাখিনি সোমাবনে নাই যদি জানিব বিচাৰে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব। আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখনকৈ SMS আত্মসহায়ক গোটৰ মহিলাসকলৰ মোবাইল নম্বৰত আহি আছে। তো ইয়াতে লিখা আছে your MMUA form has been submitted successfully। তো আপোনাৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্মখন যেতিয়া সাকসেসফুলি সাবমিট হ'ব তেতিয়া এনেকৈ এখনকৈ SMS আহিব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ SMS এতিয়ালৈকে অহা নাই, সেইসকল মহিলাই আৰু কেইদিনমান অপেক্ষা কৰিব লাগিব। যেহেতু 40 লাখ আত্মসহায়ক গোটৰ মহিলাসকলে আবেদন কৰিছে, প্ৰথম যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ ফৰ্ম আছে সেই ফৰ্মবোৰৰ কাম প্ৰথমে কৰিব, তাৰ পিছত বাকিখিনি কৰিব। তো আপোনালোকৰ ফৰ্ম যদি পিছত থাকে তেন্তে কেইদিনমান অপেক্ষা কৰিব লাগিব, আপোনালোকৰ মোবাইল নম্বৰতো আহি যাব SMS। লগতে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে সকলো এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত পৰিব, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে নিঃসন্দেহে কিন্তু লাভ কৰিব 10,000কৈ টকা। আৰু যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত নপৰিব, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ মোবাইল নম্বৰত SMS কিন্তু নাহিব, লগতে 10,000কৈ টকাও কিন্তু বেংক একাউণ্টত নোসোমাব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। আৰু এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত চাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।